হরে প্রবে লীলা সভা মাঝে মন্দির দূর হরে সম্পদ নাম ভুলে বিভু রে সম্পদ নাম ভুলে বিভু হরে মতে পাইলা হবার ভিতর হরে রাম হরি রাম হরি ভুলা নিরন্তর হরে রাম হরি রাম হরি ভুলা নিরন্তর প্ৰাপ্তি আৰু অপাপ্তি বেদনাই সিক্ত মোৰ আজি জীৱন পৰিক্ৰমা এহাতে পিতৃৰ অপৈত্য স্নেহ আৰু অন্যহাতে মাতৃহীন জীৱনৰ বিষাদ কথা তাৰ মাজতে মই একাকী পিতৃ আৰু অন্যহাতে কাৰোবাৰ কাতৰ আবাহন হে প্ৰভু এয়া বাৰু মোৰ কি হৈছে এফালে ভগৱতী মন্দিৰৰ দৰ্শনৰ ইচ্ছা অতিকে প্ৰবল শয্যাত পৰিলেও দেখা পাওঁ মাথো আই চৰণ যুগল হে প্ৰভু মোক পথ প্ৰদৰ্শন কৰিবা প্ৰভু পিতা মোৰ উদ্যানত অকলে অকলে বিচৰণ কৰি কিনো কথা ভাবি আছ তই নাই পিতা বিশেষ একো ভবা নাই মাত্ৰ নিত্যে কৰ্ম সামৰি আহিছোঁ পিছে পিতা তুমিতো আজি ৰাজসভাৰ পৰা সোনকালে আহিলা পালতী আইও অপৰাহ্নৰ বেলিটি যেনে আমিও তেনে মনে বিচাৰিলেও দেহাই অনুমতি নিদিয়ে লাহে লাহে মহাৰাজেও বুজিছে প্ৰজাৰ হৃদয়ৰ ধ্বনি যিজনে হৃদয়ংগম কৰিব পাৰে তেনেস্থলত মোকনো কিয় নুবুজিব সেয়েহে আজি ক'লে মন্ত্ৰীবৰ নাই আৰু তেনে কোনো বিশেষ সমস্যা ৰাজসভাৰ পৰা আজিলৈ আপোনাক দিলো অব্যাহতি ময়ো বুজোৱাই মহাৰাজৰ অন্তৰৰ কথা সঁচাই সঁচাই পিতা আমি বৰ ভাগ্যৱান লাভ কৰি এনে এজন গুণী জ্ঞানী ৰজা পিছে পিতা মোৰ আছিল এটি অনুৰোধ দিয়া যদি অনুমতিৰ নাই প্ৰয়োজন ক আই সাধ্য হ'লে নিশ্চয় ৰাখিম ভগৱতী আই দৰ্শনৰ ইচ্ছা বহু দিনৰ পৰাই পঢ়িছোঁ মনত দিয়া যদি অনুমতি মই অতিকৈ সুখী হ'ম অৱশ্যে তোৰ কথাও অসত্য নহয় ঈশ্বৰ সহায় যাৰ ভয় নাই তাৰ তোৰ ইচ্ছামতে সকলোটি ব্যৱস্থা কৰিব পিতৃয়ে তোৰ মাত্ৰ সাৱধানে যাত্ৰাত হবি অগ্ৰসৰ তেন্তে পিতা কাইলৈ প্ৰভাতৰ মাহেন্দ্ৰ স্থানত যাত্ৰা কৰিম মই ভগৱতী মন্দিৰৰ দৰ্শনৰ হেতু এতিয়া আহক পিতা অলপ বিশ্ৰাম কৰক বলাই
অসরক্ষী আরে গহীনগম ধীরে চলে গহীনগম ধীরে চলে দেখিতে দেখিতে কুমার হিমন্তে পাইলা গয়া ভভার খবর ভিতর রাম হরি রাম হরি রাম হরি রাম হরি ভালকে মুখখন ফালি কলেহে মই বুজি পাম আজি কব এটা ভাল অ কাইলে কব আকৌ সেইটো ভাল অ এটা পাছদিনাখনি কব এটাও ভাল নহয় কিনো ভুৱা কথা কৈছো আকৌ বুঢ়া ভাল এটা বিচাৰি আন এনেকৈ জানো মানুহে কাম কৰিব পাৰে তয়ে কচোন শুন মহি আমি হলো ৰজা ঘৰীয়া একগামাহী অস্ত্ৰ পালক এই ৰজা কথাটো আমি শুনিবই লাগিব গতিকে এইবোৰ কথাত মন মাৰি থাকিলে তোৰ আৰু মোৰ একোৱে লাভ নহব গম পালি নহয় কাইটিও হে বোলো তথাপিতো আমিও মানুহ 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 হলো বুলিয়ে সামান্য কথাতে কেচকেচিয়াই থাকে কাম কৰি জানো শান্তি লাগে কেনেকে লাগিব বৃদ্ধ ৰজাটো কামেই নাই ৰজা দুৰ্যোধনে যদি আজি এটা কয় কাইলৈ আকৌ যুৱৰাজ দুখাখনে কব এটা তাৰ উপৰি হে কপতীয়া মোমাই শকুনিটো আছে কেলেনো ভুৱা ৰখীয়া ভাও লৈছিলো পাই মোক খালি কবও নোৱাৰো নহয় গম পালে দুইটাকে নচচা হুলত দিব দেখা নাই স্বয়ং ৰাজবধূক দ্ৰৌপদীক কি কৰিলে ৰামহী পাণ্ডৱ বিশেষকৈ দ্ৰৌপদীৰ কথা ভাবিলে বেয়াই লাগে পাই কিমান গুণী জ্ঞানী মানুহ আগত ইমান অপমান কৰিলে এইবোৰ কথা শুনাও জানো মহাপাপ নহয় আমি যেনিবা ডাঙৰ মানুহ নহলোৱে হোৱা হলে বাৰু তেনে ঘিণ লগা দৃশ্য কেনেকে চালোহেঁতেন কচোন বাৰু হয় কাটি তই ঠিকে কৈছ পিছে কাইদি কথা এটা ঘুনুক ঘানাকে গম পাইছো কি কিমান হৈছে কিমান মিছা মই নাজানো বোলে অসমে যজ্ঞ কথা বোলে এতিয়া পিতা ভীষ্মক কোৱা হয় নে ৰাম 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 আচাৰ্য তোৰকো বোলে নিমন্ত্ৰণ কোৱা হয় শেষ তোৰকক নামাতিলে নহয় কাৰণেহে নিমন্ত্ৰণ জনাইছে বোলে হয়নে হয়ে ইমান অহংকাৰ কিন্তু ভাল নহয় দেই নহয় কথাতে কয় নহয় বোলে দহু আঙুলিয়ে খাই বুঢ়াই কিলেহে যায় ইয়াৰ ফল কিন্তু হাতে হাতে পাব ইয়াৰ মূলতে হে কপতীয়া মোমাই শকুনিটো বুজিছা এইটো যোনদিনাখনি পৰা আহি আমাৰ ৰাজ্যত ভৰি দিলেহি একেবাৰে আমাৰ ৰাজ্যখন শান্তিয়ে নোহোৱা হ'ল বুজিছা আজিকালি বেৰৰ কাণ থাকে নহয় কেনে বাকো শুনিব লাগিলে তোৰ মোৰ ফালে আধ্যায় পৰিলে এতিয়া মোক ফেকেলা মাৰি থাকিব নালাগে নিজৰ কামত ধুম কি হ'ল আকৌ এইবোৰ কথা আকৌ জাকে গাই নুফুৰিবি আকৌ কেলে কম নকওঁ নকবিতো বল পিতামহ সাক্ষাৎ
কৰিলা গান্ধাৰী? কি হ'ল মৌন হৈ ৰলা যে? অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত কি কলে পিতামহে? সেই নিদাৰুণ সত্যক জানো আপুনি শ্ৰৱণ কৰিব পাৰিব? গান্ধাৰী, পিতামহে কলে বিনাশ কালে বিপৰীত বুদ্ধি। গান্ধাৰী, চিৎকাৰ কৰি নুঠিব আৰ্যপুত্ৰ। মই জানো সত্যক শ্ৰৱণ অথবা গ্ৰহণ কৰিবলৈ আপুনি অপৰাগ। সেয়েহে এই বিষয়ে আপুনি পিতামহৰ পৰাই জানিব পাৰিব। শুনা পাওঁ যেন মই পিতামহৰ পদধ্বনি। মোৰ অনুমান যদি সত্য হয়, পিতামহ আপোনাৰ নিচেই নিকট। তোমাৰ অনুমান সত্য মহাৰাণী। ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ। মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ। আৰ্থিক প্ৰদান কৰক। আয়ুষ্মান ভৱ। আগমনৰ উদ্দেশ্য অৱগত কৰি কৃতাৰ্থ কৰক পিতামহ। এটি প্ৰশ্ন আছে মহাৰাজ, যদি আপুনি অনুমতি প্ৰদান কৰে। পুনশ্চ লজ্জিত নকৰিব পিতামহ। অকপতে ব্যক্ত কৰক। কপটতা ভীষ্মৰ দ্বাৰা অসম্ভৱ মহাৰাজ। পিতামহ, আপোনাক দৃষ্টিহীন বুলি জানে জগতে, কিন্তু মোক কওক, কোনদিনা আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হ'ব? নে কুৰুবংশৰ ধ্বংসৰ স্থপৰ মাজত? মোৰ প্ৰতি আজি এনে কঠোৰ বাক্যবান কিয় পিতামহ, কিয়? আৰ্যপুত্ৰ, সহস্ৰবাৰ ভুল কৰাৰ পাছতো যি অনুতাপৰ অগণিত নিজকে দগ্ধ কৰিবলৈ সক্ষম, সিজনৰ প্ৰতি এই গংগা পুত্ৰ ভীষ্ম ইয়াতকৈ কঠোৰ হোৱাটো প্ৰয়োজন মহাৰাজ। মোৰ অপৰাধ কি পিতামহ, ব্যক্ত কৰক। মনৰ ৰন্ধত্ব দূৰ কৰি অন্তৰ্দৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ পিতামহে আপোনাক আহ্বান জনাইছে আৰ্যপুত্ৰ। আপুনি কি ইয়াৰ বাবে সক্ষম আৰ্যপুত্ৰ? গান্ধাৰী, এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক বিভ্ৰান্ত নকৰিবা। মোক মাত্ৰ ব্যক্ত কৰা যে মোৰ অপৰাধ কি? যতুগৃহদাহ, অন্যায় পাশা খেল, দ্ৰুপদীৰ বস্ত্ৰহৰণ, পাণ্ডৱৰ বনবাস, এয়া কাৰ অপৰাধ মহাৰাজ? ব্যাধিযুক্ত পাণ্ডু, জন্মান্ধ ধৃতৰাষ্ট্ৰ, কাৰ ভুলৰ পৰিণতি পিতামহ? জন্মত ঈশ্বৰৰ ইচ্ছা, কিন্তু কৰ্ম মনুষ্যৰ আয়ত্তাধীন মহাৰাজ। জন্মতে যাৰ বিধি পাম, তাৰ বাৰু সংসাৰত কিবা কাম পিতামহ? জন্মান্ধ বুলি জানিও, ব্যাধিগ্ৰস্ত বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ? তেতিয়াই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো কিন্তু নিত্যন্তই মূৰ্খতাৰ পৰিচয় মহাৰাজ। হস্তিনাপুৰৰ নিকট মহাকালৰ কালভৈৰৱ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? মনত ৰাখিব মহাৰাজ, আপোনাৰ শাসন কালত হোৱা প্ৰতিটো অন্যায় আৰু অকাৰ্যৰ বাবে ইতিহাসে কিন্তু আপোনাকেই এদিন দোষীৰ আসনত বহুৱাব। ক্ষমা কৰিব পিতামহ। সেই অপৰাধ কিঞ্চিত ভাগ আপুনিও জানো নাপাব। নিজকে সংযত কৰক আৰ্যপুত্ৰ। মনত ৰাখিব, তাৰ প্ৰতি এনে প্ৰশ্ন কৰিছে আপুনি। হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ পাছতো এই পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ভীষ্মৰ বিৰুদ্ধে। ইয়াতকৈ আছে জানো কিবা দুৰ্ভাগ্যৰ কথা মহাৰাজ? জন্মান্ধ বুলি জানিও সকলো অন্যায়, সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয়। হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? মোৰ কেতিয়াবা এনে লাগে পিতামহ, বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা এই ধৃতৰাষ্ট্ৰকেই যেন কৰিলে সম্পন্ন। জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত
ধৃতৰাষ্ট্ৰক ভস্ম নকৰাৰ পৰ্যন্ত যেন ক্ষান্ত নহব এই বিধাতা। আৰ্যপুত্ৰ মোৰ কেতিয়াবা আকৌ এনে লাগে পিতামহ, আপোনাৰ আঙুলিতে ধৰি আকৌ যেন ঘূৰি যাম শৈশৱলৈ। মোৰ জোৰ পৰা ভুল কৰিছিলো, ঠিক তাৰ পৰা জীৱন পুনৰ আৰম্ভ কৰিম। য'ত লুৰ মুঠ গড়েৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক গৰ্ভৰ ভিতৰত অত্যাচাৰ কৰিব নোৱাৰে, য'ত ৰাজসভাত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনোজন বঞ্চিত নহব নিজ প্ৰাপ্যৰ পৰা, তাৰ বাবে সদহতক থাকিব এই ব্যাসপুত্ৰ ধৃতৰাষ্ট্ৰ। জীবন এক সুযোগৰ নামান্তৰ মহাৰাজ, দুনাই তাক আশা কৰাটো কিন্তু বাতুলতা। বাৰু পিতামহ, অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত আপোনাৰ স্থিতি অৱগত কৰক। ভীষ্ম আৰু দৈন্য অদ্যপিও উপেক্ষিত, তেনেস্থলত আমাৰ স্থিতি কি মহাৰাজৰ নিশ্চয় বোধগম্য। কি ক'লে পিতামহ? অদ্যাপিও আপুনি উপেক্ষিত? উপেক্ষিত আচাৰ্য দুৰ্ণ। নহয় নহয় পিতামহ, ই হয়তোবা দুৰ্যোধনৰ ইচ্ছাকৃত নহয়, বিস্মৰণৰ বাবেহে হ'ব পাৰে এনেকুৱা ঘটনা। এয়া ঘটনা নহয় মহাৰাজ পিতামহ, এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। ৰাজসভাৰ সিংহাসন কালত বিদুৰে কোৱা কথা আপোনাৰ কি মনত নাই? আঞ্জা নুবুলিবা তাংক নাথাকে লবণ, সভা নুবুলিবা তাংক নাথাকে বৃদ্ধগণ। কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত আজি হস্তিনাৰ ভৱিষ্যত, এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। পিতামহ, ভৱিষ্যত বুলি নিশ্চয় দুৰ্যোধনকেই নিৰ্দেশ কৰা হৈছে, নহয় জানো পিতামহ? কিন্তু মনত ৰাখিব পিতামহ, কাৰোবাৰ আঙুলিৰ নিৰ্দেশত নাচিবলৈ নহওঁ মই পঞ্চপাণ্ডৱ অথবা শ্ৰীকৃষ্ণৰ পদলেহনকাৰী কোনো ক্ষত্ৰিয় ৰাজন। মই চন্দ্ৰবংশী ৰাজা দুৰ্যোধন। দুৰ্যোধন, মনত ৰাখিবি তোৰ সন্মুখত কোন বিদ্যমান, নোহে তোৰ ভাতৃ দুশাসন, নোহে তোৰ মিত্ৰ কৰ্ণ অধীৰত ৰাধাৰ নন্দন। হস্তিনাৰ সিংহাসনৰ কাৰণে সৰ্বস্ব ত্যাগ কৰা সৰ্বপূজ্য পিতামহ দাস অভিনন্দন। মাত্ৰ মোক এটা প্ৰশ্নৰ উত্তৰ দে দুৰ্যোধন, অষ্টমেধ মহাযজ্ঞত অদ্যপিও পিতামহ আচাৰ্য কি উপেক্ষিত? পিতামহক উপেক্ষা কৰাৰ ধৃষ্টতা মোৰ নাই মাতা, মাত্ৰ সময়ৰ অভাৱৰ হেতুকেহে উপস্থিত হোৱা নাছিলো পিতামহৰ কাষে। সেইবাবে যদি হৈছে অপৰাধ, পিতামহে নিজ গুণে মোক ক্ষমিব নিশ্চয়। অন্যহাতে পিতামহৰ ওচৰত সৰ্বতো প্ৰকাৰৰ সাহায্য কামনা কৰি কৰিলো সেৱা। উঠ বাছা, অষ্টমেধ মহাযজ্ঞতই কৰ আয়োজন, কিন্তু বাছা শুন যদি মোৰ হিত উপদেশ, এটি কথা কব খোজো মই। নোহে যদি সাধ্যৰ অতীত অৱশ্যে পালিম আপোনাৰ আদি। তেন্তে শুন বাছা, যদুবংশে জন্ম যাৰ নাৰায়ণ পূৰ্ণৱতাৰ, জগত কৃষ্ণ তেওঁ জগত অৰ্থাৰ। মাত্ৰ যদি মহাযজ্ঞৰ বাবে হ'ব তোৰ যজ্ঞ সফল। ক্ষমা কৰিব পিতামহ, নোৱাৰিম পালিব আপোনাৰ আদেশ। গোবধ, শ্ৰীবধ, মাতুলবধ, জগতত যত আছে পাপ, যে কৃষ্ণই হাঁহি মুখে কৰিলে সম্পাদন, নিমন্ত্ৰণ কৰি সেই পাপাত্মা কৃষ্ণক লঘু কৰি মৰ্যাদা অশ্বমেধ যজ্ঞত। এনে কাৰ্য নহব সম্ভৱ দুৰ্যোধনৰ জীৱিত কালত। নহয় নহওক মোৰ যজ্ঞ সম্ফল, কিন্তু গোৱালীৰ ভ্ৰষ্টাসুৰ সেই ৰাখাল কৃষ্ণৰ
কদাপিতো মই নপখিম হৰণ। নুহুবাই হিত কথা যাৰ কৰ্ণ কুহৰত তৰ্ক যুদ্ধ নহয় হৈবন সিজনৰ লগত। ইহ অকালে পৰ অকালে ভীষ্মৰ থাকিব সম্পন্ন। কিন্তু মহাৰাজ এটি কথা কব খোজো মই, কৃষ্ণহীন কোনো যজ্ঞ নহয় সফল। ইতি দৰ্পে যাত হত লংকা জানিবা নিশ্চয়। প্ৰণাম মহাৰাজ। পিতামহ কৃষ্ণ 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 কৃষ্ণৰ ব্যতিৰেকে নাই যেন কাৰো অস্তিত্ব এই জগতৰ মাজে। পুত্ৰ স্বীকাৰ কৰিছো কৃষ্ণ, মায়াৰ চলনাৰে লভি আছ তই জগতৰ বহু সমৰ্থন। নহলেনো গংগাৰ পুত্ৰই বোলে নে প্ৰলাপৰ বচন। শুন হেৰৌ ৰাখাল কৃষ্ণ, শূন্য কৰি অস্তিত্ব তোৰ আৰ্যবৰ্তত ঘোষিব গৌৰৱ এই ৰাজা দুৰ্যোধনে। আৰ্যবৰ্তত হৈ থাকিব দুৰ্যোধন, নহয় থাকিব কৃষ্ণ দৈব্যকী ৰন্ধন। পুত্ৰ পুত্ৰ গৰ্ভবাণী কিমান শুনিম আৰু পুত্ৰৰ। বলক মহাৰাজ, আপোনাৰ জিৰণিৰ সময় আহি হ'ল উপস্থিত। বলা গান্ধাৰী। মন দুখে চলি যায় ব্যাকৰণ দন লগে চলে ভাষা তান বিষাদিত মন হে লগে চলে ভাষা তান বিষাদিত মন। কুর্মবলি নগর কুর্মবলি নগর যাও যাও মই কুর্মবলি নগর ধনে হুনে ও সত্য বিভূতি করুম গৈ লুপ্ত। জয় দৈসুরদনর জয় জয় দৈসুরদনর জয় মহামহাবীর গণন জয় জয় জয়। যুদ্ধ হেতু চলি যাই যুদ্ধ হেতু চলি যাই দৈসুরদা দৈসুরদা পদ ভরে বকুমতি পদ ভরে বকুমতি কম্পে ধরা কম্পে ধরা ধরা। এই কুর্মবলি নগর খন্তেক খন্তেক পাছতে আন্ধাৰে ঢাকিবহি ধৰ। তাৰ পাছতে মই লুটপাত কৰিম আৰম্ভ। অন্ধাৰ মূৰ্খ বিহত্ত তোৰ কলতি তোৰ সন্মুখ হেৰো মূৰ্খ কালভদ্ৰ, বৃথা দৰ্প নকৰিবি তই। মোৰে প্ৰকান্ত গদাৰ ঘাতত প্ৰান্তে জীৱি আজি তই এই বৃহত্তৰ হাতেৰে। মতে দুয়ো বীৰে কৰে ঘোৰ এহি মতে
ভরে ত্রিভুবন কম্পে যুদ্ধ ভরে ত্রিভুবন কম্পে হেন জানি নর লুকেরি আনকামরে পাত কজরুক লাগি বুলা মরা পাত কজরুক লাগি বুলা মরা ও হরি এই ভকতিকে লই যুদ্ধ করাই কালহত্যার লগত মূর্খ নিশ্চয় থন পবিতই জমর নগরে সুন্দর তুরঙ্গাইতু যজ্ঞর বাবে উত্তম অশ্বপাল হলা কিছু তোমা হবার কর্তব্য নিষ্ঠাক প্রস্তুত ঐশ্বমেধ যজ্ঞৰ সকলো সম্ভাৰ আজি এই শুভক্ষণে মেলি দিম যজ্ঞস্য সমগ্ৰ ভাৰত ভূমিত যজ্ঞৰ সময় থাকিব ভাতৃ মোৰ বিদুষাখনৰ সমে অনুধুখেন এই ক্ষেত্ৰত আপোনাৰ খবৰ মতামত কি গোপা দুৰ্যোধন এই পশ্চিমৰ পৰাই হওক আমাৰ বিজয় অভিযান তাৰ পাছত চতুৰ্দিশ এক কৰি জয় কৰি বিশাল ভাৰত যজ্ঞৰ পূৰ্ণাহুতি কৰিম প্ৰদান মামাৰ কথাক মই কৰো সমৰ্থন প্ৰথমে প্ৰৱেশ কৰক অশ্ব কুৰ্মবলী নগৰে বিনা যুদ্ধে যদি বশ্যতা নকৰে চিকাৰ তেন্তে দুঃখখনে সৃষ্টি কৰিব তাত ধ্বংসৰ ধুমুহা দাদা পশ্চিমত আছে হওক কুৰ্মবলী নগৰ শুনিছো সেই ৰাজ্যৰ প্ৰধান সেনাপতি কালভদ্ৰ অসীম পৰাক্ৰমী হয় সিংহৰ সন্তান মই বীৰ দুঃশাসন নকপে হিয়ামুৰ শুনি সেই কালভদ্ৰৰ নাম যুদ্ধৰ তৃষ্ণা মোৰ বাহে ঘৰে ঘৰে উত্তপ্ত ৰক্তস্যুত বাহিছে দুগুণে ভাই
হেন দাদা যোৱা তুমি কৃপাচাৰ্য কুলগুৰুৰ পাখে জয় পত্ৰ লিখি থৈছে কুলগুৰুদেৱে। আজ্ঞা হৃদয় দাদা আহক পিতামহ, আহক আচাৰ্যদেৱ। সবাৰে প্ৰণাম কৰক সীতা। আয়ুষ্মান প্ৰস্তুত নে যজ্ঞৰ সকলো সম্ভাৰ? প্ৰস্তুত শ্ৰমেৰ যজ্ঞৰ সকলো আয়োজন। আজি এই শুভক্ষণে মেলি দিম যজ্ঞাস্য সমগ্ৰ ভাৰতভূমিত। মাত্ৰ জয়পত্ৰ আঁকি মেলি দিব পাৰোঁ যজ্ঞৰ তুৰংগ। প্ৰণাম পিতামহ প্ৰণাম আচাৰ্যদেৱ। পাঠ কৰা হুসেন, কি লিখা আছে বিজয় পত্ৰ? ভাল পিতামহ মহিষী ব্যাসৰ নাতি হস্তিনাপুৰ ৰাজধিৰাজ মহাবলৱান ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ ৰাজা দুৰ্যোধনে ভাৰত বিখ্যাত বীৰ পিতামহ আৰু মান্যজনত লৈ আশীৰ্বাদ অশ্বমেধ যজ্ঞৰ কৰিছে সূচনা। যজ্ঞৰ অশ্বৰ লগত আছে দুশাসন আৰু হুসেনৰ হনে অজস্ৰ বীৰ মণ্ডলী, যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজা দুৰ্যোধনক সম্ভাষণ জনাব, সেইসকলৰ লগত হস্তিনাই মৃত্যতাৰ পাশত আবদ্ধ হ'ব। কিন্তু কোনো ৰজাই যদি দেখুৱাব বিচাৰে নিজ শক্তিৰ সামৰ্থ্য, তেন্তে বন্দী কৰি যজ্ঞৰ তুৰংগ যুদ্ধ দিব পাৰে কুলসেনাৰ সমে। উপযুক্ত হৈছে, কিন্তু দুটি কথা সকলোৱে ৰাখিবা মনত। নকৰিবা লিপ্ত ধনৰত্ন হনন, নিদিবা লোলুপ দৃষ্টি কোনো নাৰীৰ প্ৰতি। নোহে এইটো যজ্ঞৰ ৰীতি। যজ্ঞৰ ৰীতি হ'ল শান্তি আৰু সম্প্ৰীতি। এতিয়া জয়পত্ৰ অলংকৃত কৰি সূচনা কৰা মহা অশ্বমেধ যজ্ঞ। জয় রাজা ধৃতরাষ্ট্র, জয় জয় রাজা দুর্যোধন, জয় জয় কুরুবংশৰ, জয় জয় জয়। বলা সকলোটি অশ্বৰ সহিতে ভাতৃ দুশাসন আৰু হুসেনক আগবঢ়াই দিওঁ সিংহৰ দুৱাৰলৈকে। কালি দেখিলো একে অদ্ভুত সপোন। সেই সপোন দেখাৰ পৰাই মন মোৰ অতিকৈ অস্থিৰ। আজি মোৰ বাও বাহু বাও চকু কিয় ঘনে ঘনে লৰিব ধৰিছে, নাজানো নাজানো ই কিহৰ ইংগিত। সেনাপতি মন্ত্ৰীবৰ হঠাৎ উপস্থিত কিয় স্বয়ং আপুনি? তোমাৰ অনুমান সঠিক সেনাপতি। চোৰাংচোৱাই দিছেহি বতৰা উপস্থিত হস্তিনাপুৰৰ বিশাল বাহিনী আমাৰ ৰাজ্যত।
মাতৃভূমিৰ দেখি বিমংগল মহাৰাজে আদেশ দিছে তোমাক তুৰন্তে প্ৰস্তুত হ'ব লাগে ৰণৰ বাবে তাৰ বাবে চিন্তা নকৰিব মন্ত্ৰী বল প্ৰস্তুত আছে মোৰ বিশাল বাহিনী বলয়ৰ ধুমুহা বলাই এদিকখন যাম মই শত্ৰুক কুদাসী জগতে দেখিব বিক্ৰম নেতৃত্ব সিংহাতে জগাই তোলাৰ পৰিণাম কিমান ভয়ংকৰ জানো মই ভালদৰে বিক্ৰম তোমাৰ কিন্তু সেনাপতি মন্ত্ৰী বল কিন্তু বুলি ৰৈ গ'ল কিয় গৈছিল দুহিতা মোৰ চম্পক লতিকা ভগৱতী মন্দিৰ দৰিখনৰ হেতু চোৰাংচোৱাই দিছেহি বাতৰি মন্দিৰৰ আশে পাশে আছে পুৰুষেনাৰ বিশাল বাহিনী সেয়ে মনে মোৰ লাগিছে সংশয় কি জানিবা বিপদত পৰে কন্যা মোৰ চম্পক লতিকা মন্ত্ৰী বল তাৰ বাবে চিন্তা নকৰিব এদিকখন যাম মই সেই স্থানলৈ উদ্ধাৰ কৰিম আপোনাৰ কন্যা উচিত শিক্ষা দিম মই গৌৰৱ বাহিনী নাজানো কি হ'ব আমাৰ কপালে হে ভগৱান তুমিয়েহে একমাত্ৰ ত্ৰাণকৰ্তা আমাৰ বহুদিনৰ অভিলাষ আজি হ'ল সম্পূৰ্ণ ভগৱতী আই দৰ্শনে অনাবিল তৃপ্তি আনি দিলে মনত ইয়াৰ চৌপাশ যে ইমান সুন্দৰ গৃহলৈ যাবলৈ পালতি সেই সুখ নহয় যে ময়ে দুটি পাওঁ ইফালে দিনমণি অত্যাচাৰে কৰিছে গতি খন্তেকতে ৰজনীয়ে ঢাকি বহি ধৰা এই কি ৰথ এৰি ৰথৰ চালক কলৈ গ'ল নাই দেখোন চাৰি দেহৰক্ষী মোৰ হে প্ৰভু মোক ৰক্ষা কৰিবা প্ৰভু মোক ৰক্ষা কৰিবা ভয়ৰ কোনো কাৰণ নাই কুৰংগনয়নী চোৱাচোন সন্মুখত তোমাৰ কোন বিদ্যমান কোন আপুনি পূৰ্বে দেখা মোৰ নপৰে মনত পূৰ্বেই দেখা হলে হলহেঁতেন ইতিহাস সলনি হৃদয়ৰ দ্বাৰা খুলি পুজিলোহেঁতেন তোমাক সেই কুৰংগনয়নী শুনক বীৰবৰ নাজানো আপোনাৰ প্ৰকৃত পৰিচয় মাত্ৰ জানি থব নহওঁ মই কুৰংগনয়নী এই ৰাজ্য বুদ্ধিমন্তৰ কন্যা মই চম্পক লতিকা চম্পক লতিকা যেনে ৰূপ তেনে নাম চম্পা ফুলৰ দৰে কুঘৰাণ আহে যাৰ দেহৰ বল্লভীৰ পৰা লতিকাৰ দৰে তম্বী শৰীৰৰ ভূগোল উপযুক্ত নাম তোমাৰ ৰাখিলে পিতৃয়ে বীৰবৰ অসভ্যালি কৰিব পৰীক্ষাৰ পৰিচয় দিয়ক আপোনাৰ অন্যথা বাট এৰি দিয়ক যাওঁ মই আপোনালৈ এৰা দেৱী তোমাৰ দৰে দেখিলে ৰূপৱৰ্তী নাৰী লজ্জা শংকা সভ্যতা দূৰ হয় অন্তৰৰ পৰা তথাপিতো জানিব খুজিছা যেতিয়া মোৰ পৰিচয় তেন্তে শুনা হস্তিনাপুৰৰ ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰৰ দ্বিতীয় পুত্ৰ মই নাম মোৰ বীৰ দুখাখন নহয় জানো কেনেকৈ জানিলা দেৱী মোৰ পৰিচয় আজি কেৱল ময়ে নহয় বিশাল আৰ্যবৰ্তৰ প্ৰত্যেকগৰাকী নাৰীয়ে জানে তোমাৰ স্বৰূপ কলংককালী মহানে লজ্জাজনক কৰিলাই সভ্য সমাজক সমগ্ৰ নাৰীৰ বাবে হাতকৰ অন্য এক নাম দুখাখন লাজ কিয় লাগিব ৰমণী কুহকিনী সেই নাৰী দ্ৰুপদ নন্দিনী গহন কৰিছি পঞ্চপতি বেশ্যাৰ চিনাকি জিৰিছে জগতত গতিকে কোৱাচোন সেই চম্পক লতিকা
আসে জানো বেশ্যার কিবা মান অপমান পিছে তোমাৰ দৰে সুন্দৰী নাৰীৰ হবে তৰ্কযুদ্ধৰ নহয় শুভন শুনা দেৱী দ্ৰৌপদীৰ বস্ত্ৰহৰণত ৰৈ যোৱা অপূৰ্ণ বাসনা পূৰ্ণ কৰিব আজি এই দুখাখনে আহা দেৱী আহা দিয়া মোক প্ৰেম আলিংগন বস্ত্ৰ কিয় পিন্ধিছ দুখাখন এনেহেন সুন্দৰ ৰাজদেশৰ অন্তৰৰ তোৰ এই উলংগ স্বৰূপ পদঘাত কৰোঁ যদি মস্তকত তোৰ অপবিত্ৰ হব মোৰ পাও গতিকে হাতৰি যা এই মুহূৰ্ততে মোৰ সন্মুখৰ পৰা অন্যথা বিমংগল মিলিব তোৰ ভাগ্যত শুনা হেৰামন্তী কন্যা সম্পকলতিকা গুচাই দিলে সভ্যতাৰ মিছা বৰণ জগতৰ সকলোৰে আছে উলংগ স্বৰূপ ব্যতিক্ৰম নহয় মাথো এই দুখাখন নুশুনো নিপিন্ধু কাহানিও মই সভ্যতাৰ মুখা অকপতে ব্যক্ত কৰো মোৰ মনৰ কামনা সেই অসভ্য বৰ্বৰ তুলনা কৰোঁ যদি হিতৰ পানীৰ লগত লাজ পাব পশু সমাজে গতিকে হাতৰি যা এই মোৰ সন্মুখৰ পৰা স্তব্ধ হোৱা বুধু ৰমণী ভালদৰে চোৱা চক্ষু মেলি কোন আহিব তোমাৰ সহায়ৰ হেতু আহা দেৱী পূৰ্ণ কৰা মোৰ মনৰ কামনা হাতৰি যা পশু মোৰ সন্মুখৰ পৰা সেই মুহূৰ্ততে আঁতৰি যা আৰু সেই খোজো আজ্ঞা বাঢ়িবি আহা আহা দেৱী পূৰ্ণ কৰা মোৰ মনৰ কামনা আৰু সেই খোজো আজ্ঞা বাঢ়িবি
আহিছো ৰক্ষা কৰা করুল কাত্তনা কণ্ঠস্বর কন্যা সম্পক লতিকা রবা দেবী গৈ আছো তোমাৰ ৰক্ষাৰ হেতু ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা পুলিয়াছে চেনি সম্পা মেলিয়াছে পাহি নাচিয়াছে যৌবন কইলা অকুকে নকৰি যৌবন কইনা থাকুকে নকৰিয়াৰে নাচিয়াছে যৌবন কইনা থাকুকে নকৰি সম্পক লতিকা ও সম্পক লতিকা স্তব্ধ অবন্তুচং আৰু এখোজো আজ্ঞা বাহিবি নহলে তোৰ জীৱন নবৰ হব অবখান কোন তই কিয় মোৰ শুভ কাৰ্যত কৰিছ বিঘিনি শুভ কাৰ্য নোহেতু গুৰু সভা নোহেতু পঞ্চ পাণ্ডৱে সহিবলৈ তোৰে নাৰী নিৰ্যাতন আৰু যদি নেৰু আৰু যদি নৰ তেন্তে কাল হত্যাই দেখাব তোকে মৰণৰ পথ কোন তই অবুধ পামৰ ত্ৰিজগতত এনে কোনো শক্তি নাই যি দুঃসাহসক পৰাস্ত কৰিব পাৰে গতিকে যা যা আঁতৰি যা তৃপ্ত কৰ মোৰ অপূৰ্ব বাসনা বেশ তেন্তে অস্ত ধৰে নকৰি পলম বেশ তেন্তে সেই হওক লাগি ললা গিলৰণ অতি ভয়ংকৰ ও লাগি ললা গিলৰণ দুয়ো মহাবীৰ হে লাগিল লাগিল দন অতি ভয়ংকৰ কোন ভৰে বসুমতী কবে ঘনে ঘনহে পদ ভদে বসুমতী কপে ধৰা ধৰা হেন জানি নৰলোকে দিয়া নকাম হেন জানি নৰলোকে দিয়া নকাম পাদ কসাৰু গদাকি বুলাৰা মদাম সিদ্ধৈ তথাকিতি তাকধৈ তথাকিতি তাকধিন সিদ্ধাকধৈ সিদ্ধৈ তথাকিতি তাকধৈ তথাকিতি তাকধিন সিদ্ধাকধৈ এই শকতিকে লৈ ঘৰতৈ নাৰী নিৰ্যাতন এই শকতিকে লৈ ঘৰতৈ কলভদ্ৰৈৰ লগত
বৈ মহাৰাজে তোক কৰিব উচিত দান। আপোনাৰ চৰণৰ তলত মোক আশ্ৰয় দিয়ক সেনাপতি। অজস্ৰ দিনে আপোনাৰ প্ৰেমৰ আবাহন মিছাতে সাজিলো সেই সপোনৰ মালিঘৰ। আপুনিয়ে মোৰ সপোনৰ ঘৰ, আপুনিয়ে মোৰ দেৱতা। ওঠৰ চম্পক লতিকা, মাটিৰ মানুহ মই নহও দেৱতা। তোমাৰ স্থান মোৰ চৰণতে নহয়, তোমাৰ স্থান মোৰ বৈক্ষৰ মাজত। বলা প্ৰিয়ে, ৰৈ আছে তোমাৰ পিতৃ দেৱতা তোমাৰ সমীপে। আহা আহা দেৱী। মাতুল যজ্ঞৰ অশ্বৰহামে ভাতৃ সুখেন আৰু দুখাখন যোৱা আজি বহুদিন হ'ল। অদ্যপিও নাই তেওঁলোকৰ কোনো সমাচাৰ। কি জানিবা ঘটে নেকি তেওঁলোকৰ কিবা ঘটন? বোপা দুৰ্যোধন, মামা বৃথা চিন্তা নকৰিবা ভাতৃৰ বাবে। দুঃশাসন আৰু সুখেনৰ সমকক্ষ বীৰ আছে জানো এই ধৰাৰ বক্ষত? পূৰ্ণ কৰি তোমাৰ কামনা যথা সময়ত আহিব বীৰ ভাতৃদ্বয়। দাদা 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 সৰ্বনাশ হ'ল দাদা। কুৰ্মবলী নগৰত বন্দী আমাৰ যজ্ঞৰ তুৰংগ। সুখেন বন্দী আজি ৰাজভাতা বীৰ দুঃশাসন। সেনাপতি কালভদ্ৰৰ হাতত পৰাস্ত আজি কুৰুসেনাৰ বিশাল বাহিনী। সুখেন, ইমান অহংকাৰ সেই সামান্য ৰাজ্যত বন্দী কৰে যজ্ঞৰ অশ্বৰহামে মোৰ ভাতৃ দুখাখনক। মাতুল ভাগিন, যুদ্ধ যাত্ৰা কৰো এই মুহূৰ্ততে। ওলোৱা বীৰ মণ্ডলী, ধ্বংস কৰি কুৰ্মবলী নগৰ অপমানৰ লংপতি খোজ। মাতুল ভাগিন, বলা। বলা। কওক মন্ত্ৰীবৰ আৰু সেনাপতি মহাৰাজ, কিদৰে লংঘন কৰি দুৰ্ভেদ্য দুৰ্গ প্ৰৱেশিলে কুৰুসেনা আমাৰ ৰাজ্যত? কি বা অপৰাধে বন্দী আজি দুঃশাসন অশ্বৰক্ষক? মহাৰাজ, মন্ত্ৰীবৰ অন্যায়ভাৱে বধ কৰি দুৰ্গৰ সেনাবাহিনীক কুৰুসেনাই প্ৰৱেশিলে আমাৰ ৰাজ্যত। অন্যহাতে কন্যা মোৰ চম্পক লতিকা গৈছিল ভগৱতী মন্দিৰ দৰিখনৰ হেতু। বধ কৰি ৰথৰ চালক, বধ কৰি চাৰিও দেহ ৰক্ষীক, অসৎ কামনা চৰিতাৰ্থ কৰা অপচেষ্টা কৰে দুঃশাসনে। কিন্তু কিন্তু বুলি ৰৈ গ'ল কিয়? কিন্তু সকলোটি কওক ভাঙি পাতি। মহাৰাজ, দুখ হলে সেবিব নিশ্চয়। আপোনাৰ ঐক্যতে সৈন্যগণকে আদেশ দিলো অশ্ব বন্ধনৰ। উত্তম উত্তম কালভদ্ৰ মোৰ বীৰ সেনাপতি, বুদ্ধিমন্ত মহামন্ত্ৰী, অতি যোগ্যজন, সন্তোষিত মই দুয়োৰে কাৰ্যত। যোৱা সেনাপতি, লৈ এনা বন্দী দুখাখনক ৰাজসভাৰ হেতু। জীৱৈক্য মহাৰাজ। কওক মন্ত্ৰীবৰ, আপোনাৰ কন্যা চম্পক লতিকা ক'ত? মহাৰাজ, মন্ত্ৰীবৰ আপোনাৰ আৰু মোৰ অগোচৰে চম্পক লতিকাই কালভদ্ৰক গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰালে। বৰ্তমান তাই মোৰ কাৰেঙতে আছে। উত্তম, অতি উত্তম। এই দুঃশাসন, দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতৃ দুঃশাসন, ভৰত বংশৰ কলংক দুঃশাসন।
যেনে নাম তেনে কৰ্ম। মন্ত্ৰীবৰ মহাৰাজ কোৱা নাই মোৰ বোধগম্য মহান কুৰুবংশৰ ৰাণী গান্ধাৰীৰ গৰ্ভত কিদৰে জন্ম হ'ল এই কালকুটা বিষ জগতৰ কল্যাণ সাধন কৰি কালকুটা বিষ পান কৰি নাম ললে নীলকণ্ঠ প্ৰভু মহাদেৱে। কিন্তু তোৰ দৰে গৰল নীলকণ্ঠ মহাদেৱেও অক্ষম হ'ব কৰিবলৈ ধাৰণ। চোৱা সেনাপতি নাৰী নিৰ্যাতনৰ দৰে কি ঘৃণনীয় কৰ্ম কৰি অভিব্যক্তিত হোৱা নাই ইয়াৰ লজ্জা আৰু অনুতাপৰ বিন্দু মানচিন। স্তব্ধ কুৰ্মবলী ৰজতই ক্ষুদ্ৰ ৰাজ্যৰ অপমান কৰি তই এই দুঃশাসনক নিজৰ মংগল তই চিন্তিছ নিজেই সময়ত পাবি তাৰ যোগ্য পুৰস্কাৰ। আম্ভিকি বচন বন্দিৰ মুখতে একেবাৰে অসহ্য। মহাৰাজ আদেশ কৰক এতিক্ষণ বধ কৰো এই লম্পটক। শান্ত হোৱা সেনাপতি যদিও বা নাৰী নিৰ্যাতনৰ বাবে হয় অপৰাধী প্ৰাণদণ্ড নোহাই এইটো ন্যায় শাস্ত্ৰ মতে কাৰণ অবৈধ দুঃশাসন অস্ত্ৰৰক্ষক। শুন কালভদ্ৰ ৰজাৰ আগত তোৰ এনে অহংকাৰ এনে গৰ্ব মানি জ্ঞান কৰ্মই শিকালৰ আৰ্তনাদ বুলি মোক মুক্তি কৰি দে। তেতিয়া দেখিবি এই দুঃশাসনৰ প্ৰতাপ ধূলিৰ লগত মিলাই দিম তহঁতৰ নগৰ। সহ্যৰ সীমা আৰু পাৰ হৈ গ'ল। সেনাপতি হাতে গলে জিঞ্জিৰি লগাই এই পাখণ্ডক পৰিভ্ৰমণ কৰোৱা মোৰ গোটেই নগৰ। যত আছে নগৰীয়া মোৰ সকলোৱে দেখক ইয়াৰ কুৎসিত বদন। তাৰ পাছে বন্দী কৰি থবা এই পাখণ্ডক অন্ধকাৰ পোতাশালে মোৰ। যোৱা সেনাপতি লৈ যোৱা এই পাখণ্ডক মোৰ সন্মুখৰ পৰা। মনত ৰাখিবি কুৰ্মবলী মোক কৰা অপমান নকৰে মোৰ জ্যেষ্ঠ ভাতা ৰাজা দুৰ্যোধনে। পৰিণাম হ'ব ইয়াৰ অতিকে নিষ্ঠুৰ। পৰিণাম হ'ব ইয়াৰ অতিকে নিষ্ঠুৰ। মন্ত্ৰীবৰ মহাৰাজ নাই আৰু আলোচ্য বিষয় সভা ভংগময় কৰিলো ঘোষণা। বলক মহাৰাজ। বস্তুটো কলৈ গ'ল বাৰু কচোন বাৰু। কাইটিও এই ডাঙৰ মানুহনো ক'ত লাজমান থাকে নাথাকে। এই লাজমানত মূৰটোৰ দৰেহে মানুহৰহে থাকে। এই ধোঁৱাটোনো কি ৰূপ এই নিৰখি পানীনো কি ৰূপ। এৰিব নোৱাৰ নহয় ধৰিব নোৱাৰো। পিছে এটা কথা এই ৰাজ্যৰ মানুহবোৰ কিন্তু বৰ ভাল দেই। একেবাৰে ৰজা ধৰিয়া সন্মান দিছে পৰ ৰাজ্য যদিও গম পালি। কাইটিও সেই সেনাপতিটোক দেখিলেহে মোৰ বুকুখন মৰিচা লাগে। যিহে প্ৰকাণ্ড চেহেৰা যিহে ৰঙা চকু। আমাৰ সেইটোৱে কি কৰিবনো। আমি হলো অস্ত্ৰ পালক শত্ৰু হওক মিত্ৰ হওক তই এনে ববীৰটো সেইদিনাখনি দেখিছিলো নহয় সেনাপতিটো আহোঁতে তোৰ চুৰিয়াৰ তলেদি কিহৰ পানী বৈছিল। কেনেকে ওলাইছিল একোৱে গম পোৱা নাছিলো গম পালি। এতিয়া সেইবোৰ বাদ দে আমি যাওঁ ব'ল। এই আমাৰ ঘোঁৰাটো ধোৱাই নৈমিত্তিক কাম কৰি পেলাম। কৰিয়ে পেলাম বল।
সেনাপতি মহাৰাজ দুশাসনৰ বন্দীৰ বাৰ্তা পাই নিশ্চয় আহিব দুৰ্যোধন লৈ এক বিশাল বাহিনী কুৰুসেনাৰ সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুত কৰি ৰাখিছানে আমাৰ সেনা বাহিনী মহাৰাজ প্রস্তুত আছে আমার এই শতরঙ্গী দল হে যদি দুর্যোধন ভক্তির সমীপেখু তার পতা হলে মিলিব মিলন উত্তম উত্তম কালভদ্ৰ যোৱা যোৱা কৰাকৈ প্ৰস্তুত আমাৰ বিশাল বাহিনী ভাল মহারাজ মহাৰাজ আমাৰ সেৱা কৰিব গ্ৰহণ উঠা ৰাণী কোৱা ৰাণী কিয় বা আজি অকস্মাতে ৰাজসভাত হলা বিদ্যমান আছে নেকি কিবা বক্তব্য বিশেষ হয় মহাৰাজ দেখা পাই ৰাজ্যৰ আগন্তুক বিপদৰ কলীয়া ডাৱৰ নোৱাৰিলেও স্থিৰে থাকিব আৰু উপস্থিত হলো মই আপোনাৰ ৰাজসভাৰ মাজে ইয়াত যদি কিবা হল অপৰাধ নিশ্চয় ক্ষমিব মহাৰাজে কলীয়া ডাৱৰ নুবুজিলো মহাৰাণী ভালদৰে ভাঙি পাতি কোৱা সবিশেষ মহাৰাজ যেতিয়া শুনিব দুৰ্যোধনে ভাতৃতেও নিগ্ৰহিত আমাৰ ৰাজ্যত তেতিয়া বাৰু থাকিবনে স্থিৰ হৈ ৰাজা দুৰ্যোধন নিশ্চয় আহিব তেওঁ ধুমুহা বেগেৰে যাৰ সমে বিদ্যমান কৰ্ণ মহাৰথী হত ভাতৃ আছে যাৰ অতি বলৱান পাৰিবনে আমাৰ সেনাই বাধা দিব কুৰুসেনাৰ অনিৰুদ্ধ গতি ভবা নাছিলো ৰাণী তোমাৰ মন ইমান দুৰ্বল বুলি থাকিব পাৰে কুৰুসেনাৰ বিশাল বাহিনী থাকিব পাৰে দুৰ্যোধনৰ মিত্ৰ কৰ্ণ মহাৰথী তথাপিতো আমিওতো দহাইহীন বল ন্যায়ৰ পক্ষত সদা কৰো অৱস্থান ন্যায় শাস্ত্ৰই মোক অনুমতি নকৰে প্ৰদান সেয়েহে পালিব নোৱাৰো তোমাৰ মিত্ৰতা বিধান মহাৰাজ পুৱতি নিশা দেখিলো এক ভয়ংকৰ সপোন আপোনাক অৱগত কৰাৰ নাপালো সুযোগ তাৰ পূৰ্বেই ব্যস্ত হল আপুনি নিজ কাৰ্যত সেই সপোন দেখাৰে পৰা মোৰ মন অতিকে চঞ্চল মিত্ৰতাৰ প্ৰস্তাৱ দি ৰাজা দুৰ্যোধনক কা পুৰুষ বুলি পৰিচয় দিম জগতত এনে কথা আৰু নকবা দুনাই শুনা ৰাণী শাস্ত্ৰই কয় সন্তৰ সমে কৰিবা সংগতি দুৰ্জনৰ সমে মিত্ৰতা নোহে এইটো শাস্ত্ৰৰ যুগুতি তোমাৰ এই দুস্বপ্ন দুৰ্বল মনৰ ভাৱনা মাত্ৰ সেয়েহে ত্যাগ কৰা তোমাৰ মনৰ দুচিন্তা মহারাজ সংসাৰ মুখে জানিব পাৰিছো দুৰ্যোধনৰ নেতৃত্বত আহিছে কৌৰৱৰ বিশাল বাহিনী আমাৰ ৰাজ্য আক্ৰমণৰ হেতু সেয়েহে আজ্ঞা দিয়ক মহাৰাজ এতেক্ষণে প্ৰতিৰোধ কৰোঁগৈ আমি অৱশ্যম ভাবিৰণ হ'ব আমাৰ কুৰুসেনাৰ সমে সেয়েহে এখন টেকু সময় নকৰো অপব্যয় যোৱা সেনাপতি প্ৰস্তুত কৰাগৈ আমাৰ বিশাল সেনা বাহিনী জীবজ্ঞ মহাৰাজ মহাৰাজ নিজকে সংযত কৰক মিত্ৰতা কৰক সেই দুৰ্যোধনৰ সমে মিত্ৰতা কৰি অস্বীকাৰ অমংগল মাতে কিয় মাতৃভূমিলৈ এয়া জানো আপোনাৰ অহংকাৰ নহয় মহাৰাজ যদিহে নাজানা তুমি অহংকাৰ পৰিভাষা আৰু আত্মমৰ্যাদা তেনেহলে নুবুলিবা এনেকুৱা বচন শান্তিপূৰ্ণ আমি হবে ৰজা প্ৰজাগণ ভংগ কৰি আমাৰ শান্তি ৰণ দুন্দুবিবাই ৰাজা দুৰ্যোধনে নিৰ্যাতন কৰে নাৰীক আপোন ৰাজ্যত নীৰৱে সহ্য কৰি যদি সেই অপমান ভাৰতৰ ক্ষত্ৰিয় সমাজে উপহাস কৰিব মোক কা পুৰুষ বুলি সেইদিনা কাৰ ভাজ্যা বুলি কোন দেশৰ ৰাণী বুলি দিবা পৰিচয় মই আহিলো ৰাণী সাজু কৰোগৈ আমাৰ বিশাল সেনা বাহিনী বলক মন্ত্ৰীবৰ জানো মই ভালদৰে অপৰাধ নাই মোৰ স্বামী দেৱতাৰ তথাপিতো
তথাপিতো মোৰ অন্তৰাত্মাই কয় বাৰে বাৰে, সাৱধান সত্যৱতী, সাৱধান। আহি গ'ল তোৰ দাৰুণ পৰীক্ষাৰ সময় আহি হ'ল উপস্থিত। হে ভগৱান, কি কৰোঁ মই, দিয়া মোক পথ দেখুৱাই। নমো নমো শ্ৰী হৰি প্ৰভুৰ জনাৰ্দন, ৰক্ষা কৰা মাক কৰিছোঁ বন্দন। তুমি পৰমাত্মা হৰি সবাৰো গৰাকী, তোমাৰ চৰণে আমি কৰিছোঁ গোহাৰি। প্ৰভুৰ নাম উচ্চাৰণে অনাবিল আনন্দ আনিলে মনলৈ, মনত লভিলো প্ৰশান্তি। এতিয়া যাওঁ মই বাছাৰ সমীপে। জয় রাজা খুরমাবলী, জয় রাজা খুরমাবলী। যুদ্ধ যাতা করি চলে রাজা খুরমাবলীয়ে, ভঙ্গে চলে কাল ভক্ত উন্মাদ হৃদয়ে, ভঙ্গে চলে কাল ভদ্র উন্মাদ হৃদয়ে। জয় রাজা দুর্যোধনর, জয় রাজা দুর্যোধনর, জয় রাজা দুর্যোধনর। যুদ্ধ হেতু সরি যাই রাজা দুর্যোধন, আরে ভঙ্গে চলে রঘুপতি কবে ধরা কর। হয়ে হিমতে দুয়ো বীরে করে ভুর রণহে
সাধু গৰাকী গুণা নাম ৰাম ধন কিয় তই মোক অন্যায়ভাৱে কৰিলি প্ৰহাৰ নেকি তোৰ বীৰত্ব বিদায় বিদায় জননী বিদায় বিদায় মহাৰাজ বিদায় ও হৰি দুঃখাখনৰ মুক্তিৰ বাবে সফল কৰিবৰ হেতু অশ্বমেধ মহাযজ্ঞ মোৰ ন্যায় অন্যায় নিশ্চিন্তে ৰাজা দুৰ্যোধনে সুখেন দাদা যুদ্ধযাত্ৰা কৰোঁ এই মুহূৰ্তত দুৰ্যোধন অন্যায়ভাৱে বধ কৰি সেনাপতিক মোৰ নিৰ্লজ্জ বৰ্বৰতাৰ দিলি পৰিচয় আজি এই কুৰ্মবলীৰ হাতে তোৰ নহব নিস্তাৰ সাৱধান কুৰ্মবলী দুঃখাখনক কৰা অপৰাধৰ বাবে শাস্তি পাবি আজি তই দুৰ্যোধনৰ হাতে বেছ তেন্তে সেয়ে হওক ৰাম কৃষ্ণ করে ঘোর হে রাম কৃষ্ণ হরিও হে করে ঘোর কৃষ্ণ হৰি কৰে ঘূৰ দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন জয় ৰাম কৃষ্ণ হৰি দৈবে খন কৃষ্ণ হৰি দৈবে ৰঘন অৰণ্যৰ মাজে আচৰিত আচৰিত কুৰ্মবলী অদ্ভুত শক্তি হৰৰ আঘাতত আকাশ মাৰ্গী আহি উপস্থিত হলো মই কোনো এক অজ্ঞাত স্থানত কোন পথে যাওঁ মই কোন পথে গলে পাম মই হস্তিনা ৰাজ্য ভাই হুকেন এতিয়া
কি কৰোঁ আচাৰ্য? জানিব পাৰিছোঁ দূতৰ মুখে দুৰ্যোধন আৰু কৰ্ণ পৰাস্ত হৈছে কুৰু সেনাগণ। এতিয়া মোক দিয়ক উপায়। প্ৰীতম, হে গংগাৰ পুত্ৰ, নিশ্চয় যাব লাগিব আমি কুৰ্মবলী নগৰে। অন্যথা কাললৈ থাকিব কুখ্যাতি, লুপ্ত হব কুলৰ গৌৰৱ। লুপ্ত হব কুলৰ গৌৰৱ। ভাৰতৰ নিবৃত্তিসকলে আপোনাৰ বীৰত্বক কৰিব সন্দেহ। নিশ্চয় শুদ্ধ সত্য আপোনাৰ বক্তব্য। গতিকে পলম নকৰি যাওঁ আমি কুৰ্মৰ নগৰে। ব'লক গংগাৱে। যদিও বা পৰাস্ত আজি দুৰ্যোধন আমাৰ হাতত, তথাপিতো পালিব নোৱাৰো মই বিজয় উৎসৱ। ভাতৃতুল্য অনুগত বীৰ সেনাপতি মোৰ বধ হ'ল অন্যায় যুদ্ধ। তথাপিতো আজিকালি দেখো মই ঘূৰ অমংগলৰ চিন। দিবাকালে শুনা পাওঁ শৃগালৰ আৰাও, আৰু নিশাকালে শুনা পাওঁ কাকৰ চিঞৰ। এইবোৰ মই কিহৰ ইংগিত কৰিছো প্ৰত্যক্ষ? হে ভগৱান, কি হৈছে এয়া মোৰ ৰাজ্যত? সাৱধান কুৰ্মবলী, আহিছো হস্তিনাৰ পৰা মই গংগা পুত্ৰ ভীষ্ম। গতিকে দুঃশাসনক দিয়া মুক্তিদান। প্ৰণাম গ্ৰহণ কৰা ভীষ্মদেৱ। আপোনাৰ দৰে ব্যক্তিত্বৰ পায়দৰিখন সাৰ্থক কৰিলোৱেই নিষ্কিন জীৱন। প্ৰতি প্ৰণাম কৰিবা গ্ৰহণ। কোৱা এতিয়া সন্মতনে তুমি মোৰ প্ৰস্তাৱত? এয়া যে প্ৰস্তাৱ নহয় গংগেয়, এয়া যে ভিত্তি প্ৰদৰ্শন। কিন্তু এটা কথা মনত ৰাখিব ভীষ্মদেৱ, ভিত্তি বীৰবল নহয় এই কুৰ্মবলীৰ একমাত্ৰ ঈশ্বৰৰ ব্যতিৰিকে। যদ্যপি ক্ষমা নোখোজে দুৰ্যোধনে, দুঃশাসনৰ মুক্তি নহব কদাপি। শুনা ৰাজন, অৱনত নকৰে সি ৰজা দুৰ্যোধনে। গতিকে প্ৰতিশ্ৰুতি মই হস্তিনাৰ হমে। গতিকে আপুনি দিয় মুক্তিদান দুঃশাসনক আৰু তুৰংগৰ হমে। এয়া যে একেবাৰে অসম্ভৱ গংগেয়। কিন্তু এটা কথা অদ্যপিও নুবুজিলো মই। সন্তান হৈ তুমি দেৱী জাহ্নৱীৰ অন্যায় পক্ষত কিয় কৰা অৱস্থান? তোমাৰ সন্মুখতে ঘটিল নাৰী নিৰ্যাতন, কিন্তু প্ৰতিবাদৰ এটা শব্দ তুমি নকৰিলা উচ্চাৰণ। এনে কি আছে ৰহস্য যাৰ বাবে আপুনি ধৰ্ম দিলে পৰিত্যাগ? ৰহস্যৰে আবৃত্ত জীৱন নকৰিবা উন্নিচিত তোমাৰ আগত। কোৱা ৰাজা, শত্ৰু নে মিত্ৰতাই ভীষ্মৰ হমে? হ'ব পাৰা তুমি জাহ্নৱী নন্দন, কিন্তু আজি তুমি অন্যায় পক্ষত কৰিছা অৱস্থান। সেয়েহে মিত্ৰতাৰ পক্ষত মই কৰি প্ৰত্যাখ্যান, তোমাৰ হমে কৰিলো যুদ্ধৰ আহ্বান। বেছ তেন্তে সেয়ে হওক, ভীষ্মৰ হাততে হওক কুৰ্মবলীৰ পতন। বেছ তেন্তে সেয়ে হওক। দুয়োবিধে কৰে ঘূৰ এহি মতে দুয়োবিধে কৰে ঘূৰ পদভৰে বসুমতী আৰে কম্পে থৰা পদভৰে বসুমতী কম্পে থৰা
নজানি নৰলোকে এৰিয়া লগা পাত গছা দুখ ডাকিয়ে অয়ে আৰে ভোলাহৰ বজন পাত গছা দুখ ডাকি ভোলাহৰ বজন ও হৰি এয়া কি মহাৰাজ পৰি আছে আপুনি ভূমিত বাগৰি হে গংগাপুত্ৰ অন্যায় পক্ষ কৰি কিয় কৰিলা এনে অকাৰ্য সাধন দুখ নকৰিবা মহামন্ত্ৰী ভীষ্মৰ সময় যুদ্ধ কৰি বীৰগতি লাভ কৰিলে তোমাৰ ৰজাই নিশ্চয় সৰগতে স্থান লাভ কৰিব হে গাঙ্গেয় মহাৰাণী গান্ধাৰীয়ে ইমানতে অশ্বমেধ যজ্ঞত সামৰি পেলাবৰ বাবে কৰিছে আদেশ গতিকে মুক্ত কৰি দুখাখনক ঘূৰি যাওঁ আমি হস্তিনা নগৰে কিন্তু আচাৰ্য ৰজাহীন এই ৰাজ্যৰ প্ৰতি নাই জানো আমাৰ দায়িত্ব সেয়েহে শুনা মন্ত্ৰীবৰ ৰাজ্য বিশেষ কৰি বিষ্ণুদত্তক পালিবা ভালদৰে অন্যহাতে যেতিয়ালৈকে থাকিব ভীষ্ম ধৰাৰ বুকুত প্ৰতিশ্ৰুতি দিলোঁ মই এই ৰাজ্যৰ প্ৰতি যোৱা মন্ত্ৰীবৰ সৎকাৰ কৰা তোমাৰ ৰজাৰ সত্যৰ বাবে প্ৰাণ দিলে তোমাৰ নাম ৰজা প্ৰজাৰ হৃদয় হৃদয় থাকিব মহাৰাজ বুদ্ধিমন্তৰ শেষ হবা তুমি কৰিবা গ্ৰহণ আচাৰ্য পিতামহ দুখাখনক মুক্তি কৰি আমিও যাওঁ হস্তিনাৰ নগৰে ব'লক পিতামহ নালাগে পাতিব ৰজা দুৰ্যোধনে মহা অশ্বমেধ যজ্ঞ ব'লক আচাৰ্য দেখা